নমস্কাৰ বন্ধুসকল, মই ৰিংকু আৰু আপোনালোকে চাই আছে আছামিজ ইউটিউব চেনেল দুখ মুকলি। বন্ধুসকল, আজি আমি আলোচনা কৰিব লৈছোঁ জণ্ডিছৰ বিষয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায়, আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক পলম নকৰি আৰম্ভ কৰোঁ। জণ্ডিছ, যাক আমি অসমীয়াত খাৰ বেমাৰ বা কামলা বুলি কওঁ। যকৃত মানে লিভাৰৰ অন্তৰ্গৰ পিত্ত হয়, যিটো আমাৰ গল ব্লাডাৰ থাকে, তাৰ পৰা ওলোৱা পিত্ত বনাই ইমানকৈ বাঢ়ি যায় যেন যকৃতৰ কোষৰ দ্বাৰা তাক গ্ৰহণ কৰিব নোৱাৰে। আৰু ইয়াৰ ফলত আমাৰ দেহৰ যি ৰত্নকণিকা আছে, ৰত্নকণিকাৰ লগত মিহলি হৈ যায় আৰু সেইকাৰণে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ ৰং হালধীয়া হয়। বিভিন্ন কাৰণত জণ্ডিছ ৰোগ হ'ব পাৰে আৰু ইয়াৰ প্ৰধানকৈ কাৰণসমূহ হৈছে যকৃত বা লিভাৰত কিবা বেমাৰ হ'লে, আৰু পিত্ত পাথৰ হ'লে, পিত্তনলী সংকোচন হ'লে আৰু কিমি হ'লে। ঘাইকৈ ফাষ্টফুড জাতীয় যি খাদ্য খাওঁ তেতিয়াও আমাৰ হয়, আৰু অপৰিষ্কাৰ পানী খালে হয়, আৰু যদি আমি নিমখ বেছি খাওঁ তেতিয়াও এই ৰোগ হয়, আৰু অত্যাৱশ্যকতকৈ বেছি যদি আমি যে এক্সাৰচাইজ কৰোঁ তেতিয়াও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু শৰীৰত যদি আমাৰ তেজৰ পৰিমাণ কমি যায় তেতিয়াও এই ৰোগ নহয় বুলি নুই কৰিব নোৱাৰোঁ। এই ৰোগৰ প্ৰধান লক্ষণ হৈছে আপোনাৰ চকু হালধীয়া হ'ব, আৰু তাৰ উপৰি আপোনাৰ জিভাৰ তল ছাল আদিও হালধীয়া হ'ব, আনকি আপোনাৰ প্ৰস্ৰাৱো হালধীয়া হ'ব, আৰু আপুনি ৰক্তহীনতাত ভুগিব, আপোনাৰ খুব ভাগৰ লাগিব, আৰু আপোনাৰ শৰীৰটো বহুত দুৰ্বল অনুভৱ হ'ব, পেটৰ বিষ হয়, মাজে মাজে আপোনাৰ জ্বৰ উঠিব, আৰু আপোনাৰ প্ৰধানকৈ ভোক কমি আহিব, আৰু আপোনাৰ বমি প্ৰায় ভাৱ হয়, আৰু এইসমূহ প্ৰধান লক্ষণ আপোনাৰ দেখা দিয়ে। এতিয়া আহোঁ, এই ৰোগ যদি আমাৰ কাৰোবাৰ হয় তেন্তে আমি ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ কেনেকৈ ঘৰুৱা বিধানে আমি নিজকে ঠিক কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে প্ৰথমে আপুনি একাপ মিঠা আমৰ ৰস আৰু একাপ গাখীৰ মিহলি কৰি তাত মৌজোল প্ৰায় 2-3 চামুচ দি ৰাতিপুৱা আৰু গধূলি খাব, নিশ্চয় আপুনি ইয়াৰ ভাল ফল পাব। যদি আপুনি 5-6 চামুচ কেৰেলাৰ ৰসৰ লগত আপুনি একাপ কুহুমীয়া গৰম পানী যদি মিহলি কৰি সন্ধিয়া আৰু ৰাতিপুৱা খায়, তেনেহ'লেও এই ৰোগৰ পৰা প্ৰায় উপশম হ'ব পাৰি। এই ৰোগত কেঁচা গৰু গাখীৰ বহুত উপকাৰী, আৰু কেঁচা গৰু গাখীৰ উপৰিও আপুনি ঘৰতে থকা আপোনাৰ 4-5 ফুটা নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে আপুনি 1 সপ্তাহমান খাব, নিশ্চয় আপুনি ভাল ফল পাব। আমি সকলোৱে জানো যেন কাজি নেমুটো বহু ৰোগৰ কাৰণে উপকাৰী ঔষধ, আৰু ইয়াতো ব্যতিক্ৰম নহয়। কাজি নেমু এই জণ্ডিছতো আপুনি কাজি নেমুৰ ৰস উলিয়াই পিনি আপুনি যদি ৰেগুলাৰ বেচিছত খায় তেন্তে বহু পৰিমাণে আপুনি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আহোঁ, এই ৰোগ হ'লে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। আমাৰ যদি এই ৰোগ হয় তেতিয়া ঘাইকৈ আপুনি ধনিয়া ৰস, কৰ্দৈ টেঙা, আমলখি, কুঁহিয়াৰ, আপুনি পোৰা কল খাব পাৰে, আৰু আপুনি নিমপাত খাব লাগে। নিমপাত খুব ইম্পৰ্টেণ্ট, নিমপাতটো আপুনি এই ৰোগ হ'লে প্ৰায় খাব লাগে। আনহাতে আপুনি যিকোনো ধৰণৰ মছলা, তেল, উৰহি, ভজা পোৰা বস্তু, আপুনি বৰালি মাছ, আপুনি মাটিমাহ, হালধি, আপুনি নিমখ কেঁচাই হওক বা আমাৰ আঞ্জাতে দিয়ক, গুটখা, আৰু আপোনাৰ ফিজিকেল ৰিলেশ্যন আৰু আপুনি এক্সাৰচাইজ জাতীয় সেইখিনি পূৰা দূৰত থাকিব লাগে। আৰু এইখিনি আপুনি মানি চলক, আৰু আপুনি যিখিনি আপোনাৰ ঘৰুৱা সমাধান আছে, ঘৰুৱা ঔষধ আছে, সেইখিনি লওক। আপুনি অতি সোনকালে আপুনি এই জণ্ডিছৰ পৰা আৰোগ্য হ'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।